বৰ্তমানে উপস্থিত আছোঁ সন্তলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত। এই সন্তলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গাতে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে, এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। কিন্তু এই প্ৰৱেশদ্বাৰটোত আমি দেখা পাই আছোঁ এক কদৰ্যময় পৰিৱেশ, য'ত নেকি নিতৌ প্ৰায় ১,৫০০ পৰা ২,০০০ ছাত্ৰ ছাত্ৰী এইখন দুৱাৰমুখেদি স্কুলত প্ৰৱেশ কৰিব লাগে। কিন্তু দেখা গৈছে বহুত কষ্টকৰ হৈ পৰিছে ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলৰ এই বিদ্যালয়ত প্ৰৱেশ কৰাত। তো আমাৰ লগত বৰ্তমানে উপস্থিত আছে সন্তলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুৰব্বী। তেখেতৰ লগত আমি জানিব চেষ্টা কৰিম আচলতে এইখন বিদ্যালয়ত প্ৰৱেশ কৰোঁতেই যি এক কষ্টকৰ পৰিৱেশ, যি এক কদৰ্যময় পৰিৱেশত ছাত্ৰ ছাত্ৰীক অহা যোৱা কৰি আছে, ইয়াৰ মূল কাৰণ কি, কিয় এনে এটা পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিবলগীয়া হৈছে। তো আমি কথা পাতি খুজিম। আমাৰ লগত সন্তলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰী আছে, শিক্ষক আছে। তেখেতসকলৰ পৰা আমি জানিম তেখেতসকলৰ আচলতে কিয় এই পৰিৱেশৰ সৃষ্টি হৈছে আৰু কি দাবী কৰে। হয়, এখন পুৰণি শিক্ষানুষ্ঠান সন্তলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, য'ত প্ৰৱেশ কৰোঁতেই দেখা পাই আছোঁ এক কদৰ্যময় পৰিৱেশ। ছাত্ৰ ছাত্ৰীসকলে এটা ভাল পোছাক পৰিধান কৰি আহিলেও বিদ্যালয়ত সোমাওঁতে সেই পোছাকযোৰ নষ্ট হৈ যায়। বহুত কষ্টকৰ পৰিৱেশ, আপোনালোকেও বহুত কষ্ট কৰি আছে। আচলতে ইয়াৰ মূল কাৰণ কি দাবী জনাব আপোনালোকে? ধন্যবাদ আসাম লোকেল নিউজৰ সাংবাদিক বন্ধুসকল। এই ক্ষেত্ৰত আমি সন্তলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ১২০০মান ছাত্ৰ ছাত্ৰী আছে। ইয়াতে আমাৰ বিয়ালী একাডেমি আছে, তাতে ১,০০০মান ছাত্ৰ আছে। মাহাতুলি প্ৰাথমিক বিদ্যালয় আছে, তাতে ৩০০মান ছাত্ৰ আছে। এই বিষয়টোলৈ মই প্ৰায় ১ বছৰ আগৰে পৰাই আমাৰ স্থানীয় ইয়াতে পঞ্চায়ত আছে, পঞ্চায়তৰ ছেক্ৰেটাৰীক লগ কৰিছিলোঁ, এখন এপ্লিকেশ্যন দিছিলোঁ। আৰু আমাৰ ইয়াত বজাৰ কমিটিৰ সভাপতি সম্পাদকক এখন মই এপ্লিকেশ্যন দিছিলোঁ। এতিয়ালৈকে এই ৰাস্তাখিনি হোৱা নাই। আপোনালোকৰ চেনেলৰ জৰিয়তে মই সন্মানীয় বকমস্তিৰ বিধায়িকা ৰঞ্জিতা দাস বাইদেউক কাটো অনুৰোধ কৰিছোঁ, যাতে এই ২০০-৩০০ মিটাৰমান ঠাই অতি সোনকালে মেৰামতি কৰি দি আমাৰ ছাত্ৰ ছাত্ৰীসকলক লগতে আমাৰ শিক্ষকখিনিক যাতে চলাফৰাৰ সুবিধা কৰি দিয়ে। ইতিমধ্যে আজি দুখন বাইক এক্সিডেণ্ট হৈ গ'ল, ইয়াত ছাত্ৰ ছাত্ৰী বোকা লাগি গ'ল, আমি স্কুলত সোমাব নোৱাৰোঁ। গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে স্থানীয় বিধায়িকাজনীয়ে আমাৰ এই ৰাস্তাখিনি অতি সোনকালেই মেৰামতি কৰি দিয়ে। ধন্যবাদ। হয় ছাৰ, আমি দেখা পাইছোঁ নিতৌ এজাক বৰষুণ দিলে একাঠু পানী জমা হয়, আকৌ বৰষুণ এৰাৰ পিছত প্ৰায় এসপ্তাহ জুৰি এনেকুৱা বোকাময় হৈ থাকে। কেনেধৰণে অহা যোৱা কৰি আছে, কি জনাব? ঠিক আছে, ধন্যবাদ। তাৰমানে সন্তলী বজাৰৰ মূল পথৰ পৰা আমাৰ সন্তলী হায়াৰ ছেকেণ্ডেৰী স্কুললৈ যোৱা যিটো আমি ৰোড, স্কুল ৰোড বুলি কওঁ সাধাৰণতে, এই স্কুল ৰোডটো অলপ বৰষুণ দিলেই তাৰমানে ৰাস্তাত পানী বোকাময় পৰিৱেশ হৈ যায়, চলাচল কৰা খুবেই অসুবিধা হৈ যায়। আৰু ইয়াত পানী ওলাই যে যাব, সেই ওলাই যোৱাৰ কোনো ব্যৱস্থাও নাই। আৰু ইয়াৰ স্কুল ৰোডৰ দুয়ো কাষে কেৱল আমাৰ সন্তলী হায়াৰ ছেকেণ্ডেৰী স্কুল বুলি নহয়, দুয়ো কাষেও কেইটামান ব্যক্তিগত শিক্ষানুষ্ঠান আছে, শান একাডেমি, বিয়ালী মেমৰিয়েল একাডেমি, ইফালে সন্তলী হাবিজা মাদ্ৰাছাও আছে। গতিকে আমাৰ স্কুলখনকে ধৰি আৰু এই ব্যক্তিগত শিক্ষানুষ্ঠানৰ অসংখ্য ছাত্ৰ ছাত্ৰী, মোটামুটি 2ৰ পৰা প্ৰায় 3,000 ছাত্ৰ ছাত্ৰী দৈনিক অহা যোৱা কৰে। অলপ বৰষুণ দিলেই ছাত্ৰ ছাত্ৰীসকলে ৰাস্তা দি চলাচল কৰাত খুবেই অসুবিধা হয়। গতিকে মই স্থানীয় বিধায়িকা বাইদেউক এইখিনি অনুৰোধ জনাম, যাতে এই সন্তলী বজাৰৰ মূল পথৰ পৰা আমাৰ সন্তলী হায়াৰ ছেকেণ্ডেৰীলৈকে প্ৰায় 350 মিটাৰমান হ'ব, এইখিনি ৰাস্তা পকীকৰণ কৰি দুয়োফালে ক্ষুদ্ৰ নৰ্দমাৰ ব্যৱস্থা কৰি পানী ওলাই যোৱাৰ যাতে ব্যৱস্থাটো কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। হয়, আমাৰ লগত আৰু আছে, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা জানিব বিচাৰিম আচলতে কিমান কষ্টকৰ পৰিৱেশত বিদ্যালয়লৈ অহা যোৱা কৰি আছে, কি ক'বা? আমাৰ আৰু বহুত কষ্ট হয়। আমি যেতিয়া বৰষুণ দিয়ে, বৰষুণ দিয়াৰ পিছত আমি আৰু স্কুলত যাব নোৱাৰোঁ। স্কুলত যাওঁতে বহুত কষ্ট হয়। সেইকাৰণে আমাৰ এইখন ৰাস্তা মেৰামতি দিয়াৰ কাৰণে আমাৰ স্থানীয় বিধায়ক আৰু চলমান আলী লিজিৰা পৰিষদক অনুৰোধ জনাইছোঁ, যাতে সোনকালে এখন ৰাস্তা মেৰামতি কৰি দিয়ে। হয়, কি ক'বা? ৰাস্তা লাগে না নাই? লাগে। কি ক'বা, কেনেকুৱাকৈ অহা যোৱা কৰি আছে? এই স্কুলত যোৱাৰ সময়ত বহুত কষ্ট হয়, আমালোকৰ যাব নোৱাৰি, বোকা মাটি পিছলি পৰি যাওঁ আৰু ড্ৰেছ নষ্ট হৈ যায়, বহুত কষ্ট হয়। আমালোকৰ ৰাস্তাটো মেৰামতি কৰিব দিব লাগে সোনকালে। স্থানীয় বিধায়িকা দিব। হয়, দাবী জনাইছোঁ আমালোকে সকলে।
হয়, বিদ্যালয়খনৰ প্ৰধান তেখেতে উপস্থিত আছিল আমাৰ লগত, শিক্ষক ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। সকলোৰে এটাই দাবী, স্থানীয় বিধায়িকা নন্দিতা দাসে যাতে গুৰুত্ব সহকাৰে এই মূল ৰাস্তাৰ পৰা 200 পৰা 300 মিটাৰ ৰাস্তা মাতন এখন সৰু নলাৰ ব্যৱস্থা কৰি যাতে ৰাস্তাখিনি পকীকৰণ কৰি দিয়ে, এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱা কৰাৰ সুবিধা কৰি দিয়ে, এই দাবী জনাইছে বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলে।